নমস্কাৰ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স নিউ ভ্যাকেন্সি 2026 যদিহে আপোনালোকে সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স সিআৰপিএফ বিএসএফ ৰাইফলমেন এই পদবিলাকত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভিডিওটো চাই থাকিব সকলোবিলাকৰ তথ্য এই ভিডিওটো যেতিয়া আপোনালোকক জনাবলৈ বিচাৰিছো আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফলো কৰি ল'ব এটা সেন্ট্ৰেল আৰ্ম পুলিচ ফৌজৰ ফালৰ পৰা যিখিনি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো এইখিনি পদ মুকলি কৰা হৈছে ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে কনষ্টেবল জিডি বাবে ইয়াতে বিএসএফ সিআইএসএফ সিআৰপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম ৰাইফলৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব টোটাল ভ্যাকেন্সি 25487 টা পদ মুকলি কৰা হৈছে ইয়াতে স্যালাৰি দিয়া হ'ব 21700 পৰা 69100 টকা লৈকে আপোনালোকে স্যালাৰি পাব ইয়াৰ এপ্লাই লাষ্ট ডেট হৈছে 31 ডিসেম্বৰ 2025 যদিহে আপোনালোকে সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স বিএসএফ সিআইএসএফ সিআৰপিএফ এসএসএফ এসএসবি আইটিবিপি এন আসাম ৰাইফল এই পদবিলাকত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে 31 ডিসেম্বৰ 2025 ৰ ভিতৰত আপোনালোকে পদবিলাকত আবেদন কৰিব লাগিব আজি যেহেতু আপোনালোকৰ 29 ডিসেম্বৰ হৈ গল আৰু মাত্ৰ আছে দুদিন এই দুদিনৰ ভিতৰতে আপোনালোকে পদবিলাকত আবেদন কৰিব লাগিব কাৰণ এই পদবিলাকত কোনো ধৰণৰ এপ্লাই কৰা ডেট আৰু বহাই দিয়া নহয় 31 ডিসেম্বৰ তাৰিখে এই পদবিলাকৰ লাষ্ট ডেট ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ 2026 ত তাৰ বাবে এতিয়া পৰা ভালকৈ ৰিটেন এক্সামৰ বাবে তৈয়াৰী কৰি থাকক তাৰ বাবে এখন বেচবুক লৈ আহিছো এখনৰ নাম হৈছে সাকসু পাব্লিকেশনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে এসএসজিডি কনষ্টেবল 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে ইয়াতে অল সাবজেক্টৰ বুক अवेलेबल পাব ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ বুক পাব পাৰ্ট ডি হিন্দী এণ্ড ইংলিছৰ বুকো আপোনালোকে ইয়াতে দেখিবলৈ পাব যদিহে আপোনালোকে এই বুকখন বাই কৰিব বিচাৰে তেতিয়াহ'লে ভিডিও ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ আপোনালোকে অতি সোনকালে বাই কৰি লওক এসএসজিডি কনষ্টেবল 2026 বৰ্ষৰ ৰিটেন এক্সামৰ বাবে বেষ্ট বুক সাকসু বুক যদি ল'ব বিচাৰে এতিয়া গৈ বাই কৰি লওক তাৰপা নেক্সট হৈছে এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা মিনিমাম 18 বছৰ হ'ব লাগিব মেক্সিমাম 23 বছৰলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব লগতে এই ইলেকশ্যন দিয়া হৈছে এসসি এসটি সকলৰ কাৰণে 5 বছৰ আৰু ওবিসি মহিলা বিলাকৰ কাৰণে দিয়া হৈছে 3 বছৰ এই ইলেকশ্যন এই পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অনলি মেট্ৰিক পাছ কৰিলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াতে কোনো ধৰণৰ পাৰ্চেন্টেজ বা কোনো ধৰণৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট নালাগে যদিহে আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে এই কনষ্টেবল জিডি পদবিলাকৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ এটা এপ্লিকেশন ফিস কাটিব লাগিব ইউআৰ ওবিসি ইডব্লিউএছ বিলাকে 100 रुपीस পেমেন্ট কাটিব লাগিব বাকি সকল ক্যান্ডিডেটে কোনো ধৰণৰ এপ্লিকেশন ফিস কাটিব নালাগে পেমেন্ট মোড অনলাইন মাধ্যমত পেমেন্ট কাটিব লাগিব টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 25487 টা পদ মুকলি কৰা হৈছে এই পদবিলাকৰ সিলেকশন প্ৰসেস ফাৰ্স্ট টাইম হ'ব এই পদবিলাকৰ ৰিটেন এক্সাম সিবিটি 2026 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব তাৰপা নেক্সট ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব তাৰপা ডকুমেন্ট ভেৰিফিকেশন তাৰপা মেডিকেল এক্সামিনেশন টেষ্ট অনুষ্ঠিত হ'ব হাউ টু এপ্লাই যদি আপোনালোকে পদৰ কাৰণে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে 31 ডিসেম্বৰ ভিতৰত আপোনালোকে অতি সোনকালে গৈ এপ্লাই কৰি লওক কাৰণ এই পদবিলাকৰ লাষ্ট ডেট হ'ব হৈ গল মাত্ৰ আছে আপোনালোকৰ দুদিন এই দুদিনৰ ভিতৰতে আপোনালোকে পদবিলাকত আবেদন কৰিব লাগিব যদি আবেদন কৰিব বিচাৰে আবেদন কৰি লওক আৰু যদি আপোনালোকে ভিডিওটো ভাল পালে সকলোকে যাতে শেয়াৰ কৰি দিয়ক কিছুমান ক্যান্ডিডেট হয়তো পাহৰি আছে এপ্লাই কৰাত কৰিম বুলি ভাবি আছিলে তেওঁলোকক যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যে সকলোৱে গম পাওক যে এসএসজিডি কনষ্টেবল 2026 বৰ্ষৰ পদবিলাকৰ এপ্লাই লাষ্ট ডেট হৈছে 31 ডিসেম্বৰ 2025 সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ